হৈ যাব এতিয়া চোৱা কট এ মানে হৈছে আমাৰ সমকোণী ত্ৰিভুজটোৰ এ বি বাহু আৰু বি চি বাহুৰ অনুপাত 8/15 এতিয়া এ বি ইকুয়াল টু আমি কিমান ধৰিব পাৰো 8k বি চি ইকুয়াল টু কিমান ধৰিব পাৰো 15k এইটো আমাৰ ধৰা হ'ল বুলি লিখা ধৰা হ'ল এইটো ধৰা হ'ল আৰু ইয়াতে আমি কে লিখিছো কে টো হৈছে ধ্ৰুৱক 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 মানে এটা নিৰ্দিষ্ট সংখ্যা অনুপাতৰ লগত মানে অনুপাতটো হোৱাৰ আগতে এটা নিৰ্দিষ্ট সংখ্যা আছিল এই সংখ্যাটো আমি মানে কমন সংখ্যা দুইটাৰে হেতু আমাৰ ধ্ৰুৱক বুলি লিখিছো এতিয়া চোৱা এ বি আৰু বি চি সমকোণী ত্ৰিভুজটোৰ বাহু দুটা কোনটো হ'ব এ বি হ'ল এইটো 8k আৰু বি চি হ'ল এইটো 15k তাৰমানে আমি এ চি বাহুৰ দিকটো উলিয়াই ল'ব লাগিব আগৰ দৰে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে তোমালোকে এ চি বাহুৰ দিক উলিয়াব পাৰিবা যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি AC বাহুৰ দিকটো উলিয়াম AC স্কয়ার সমান AB স্কয়ার প্লাস BC স্কয়ার এইটো ইয়াত AB ৰ মানটো দিয়া আছে আমাৰ 8k হোল স্কয়ার প্লাস BC ৰ মানটো দিয়া আছে 15k হোল স্কয়ার তো এইটা কি কৰিব লাগিব আমাৰ AC স্কয়াৰৰ মান উলিয়াব লাগিব প্ৰথমে 8 * 64 k স্কয়ার প্লাস 15 225 k স্কয়ার এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 5 4 9 6 2 8 আৰু 2 k স্কয়ার ইকুয়াল টু চোৱা AC স্কয়ার মানে আমাৰ এইখিনি হ'ল এতিয়া AC ৰ মানটো কিমান হ'ব এইখিনি বৰ্গমূল 289 ৰ বৰ্গমূল 17 k স্কয়াৰৰ বৰ্গমূল k এইটো AC ইজ গ্ৰেটাৰ দেন 0 বুলি লিখিব কাৰণ ঋণাত্মক মান ইয়াত নহ'ব গতিকে AC ৰ মান 17k পাই গ'ল গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে লিখি ল'ব লাগিলে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে এটি এতিয়া আমি কাৰ মান উলিয়াব লাগিব চোৱা এতিয়া আমি উলিয়াব লাগিব sin a মানে কোনটা বাহুৰ অনুপাত sin a এই কোণটো আপেক্ষে যেহেতু লম্ব আছিল লম্ব আৰু কৰ্ণৰ অনুপাত গতিকে লম্ব আৰু কৰ্ণটো চাইবা লম্ব BC কৰ্ণ AC অৰ্থাৎ BC টো কিমান আছিল 15k কৰ্ণ 17k গতিকে এইটো কাটিলে 15/17 অৰ্থাৎ sin এর মান পালো 15/17 ঠিক তেনেকে আমি তুলিব লাগিব sec a মানে কোনটা বাহু মনত পেলোৱা sec এর বিপরীত অনুপাতটো হৈছে cos a sec এর বিপরীত অনুপাতটো কি cos a গতিকে cos কোনটা বাহুৰ অনুপাত হ'ব ভূমি আৰু কৰ্ণ গতিকে ইয়াৰ বিপরীতটো sec এ হ'ব অৰ্থাৎ কৰ্ণ আৰু ভূমি চোৱা কৰ্ণ বাহু কোনটো AC বাহুটো আৰু ভূমি বাহু কোনটো AB বাহুটো গতিকে AC বাহুৰ মাপ কিমান পালো আমি 17k আৰু AB মাপ পালো আমাৰ 8k গতিকে k কেনসেল অৰ্থাৎ 17/8 sec এর মান পালো 17/8
গতিকে 4 নম্বৰ অংকটো ইমানখিনিয়ে তোমালোকে মন দিবা, ভালদৰে চাবা।